আজি গোসাই বিহু। আজিৰ দিনটোত গুপ্তকাশী বিশ্বনাথ ঘাটত অনুষ্ঠিত হয় গোসাই ফুৰোৱা উৎসৱ। 1684 চনত আহোম ৰজা গদাধৰ সিংহই আৰম্ভ কৰিছিল গোসাই ফুৰোৱা উৎসৱ। বিশ্বনাথ দেৱালয়ৰ পৰা 5 কিলোমিটাৰ খোজকাঢ়ি গোসাইক কান্ধত উঠাই ভিৰগাঁৱলৈকে নি কাইধাপত দিনটোৰ বাবে প্ৰতিষ্ঠা কৰা হয় আৰু পুনৰ বিয়লি গোসাইক দেৱালয়লৈ উভতাই অনা হয়। প্ৰতি বছৰ এই উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে কৰে ভিৰ। এই পৰম্পৰা চলি আহিছে আজিৰ পৰা প্ৰায় 342 বছৰ পূৰ্বে আহোম যুগৰ পৰা। মঠ মন্দিৰ দেৱালয় সমৃদ্ধ তথা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটৰ প্ৰায় 27খন দেৱালয়ৰ ভিতৰত অন্যতম প্ৰধান বিশ্বনাথ দেৱালয়ত গোসাই বিহুৰ দিনাখন বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম দেখা যায়। গোসাই বিহুৰ দিনটোত বিশ্বনাথ দেৱালয়ৰ পৰা গোসাইক গুপ্তকাশী বিশ্বনাথ ঘাটৰ উত্তৰ দিশে অৱস্থিত ভিৰগাঁৱত চলি অহা পৰম্পৰা অনুসৰি গোসাইক দোলাত বহুৱাই লৈ যোৱা হয় অস্থায়ী উপাসনাস্থলীলৈ আৰু নিশাৰ ভাগত পুনৰ গোসাইক পূৰ্বৰ স্থান অৰ্থাৎ বিশ্বনাথ দেৱালয়লৈ লৈ অনা হয়। গোসাইৰ যাত্ৰাপথত প্ৰতি ঘৰ গৃহস্থই সেৱা জনাই বছৰটোৰ কুশল মংগলৰ বাবে আশীৰ্বাদ লয়। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট, JNKT News। আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহই আৰম্ভ কৰা এই অনুষ্ঠান আজি 441 বছৰ বয়সত ভৰি দিলে। আহোম ৰজাই যিহেতু এখন গুপ্তকাশী বিশ্বনাথ দেৱালয়, তেওঁ নদীৰ মাজৰ বিশ্বনাথত মাত্ৰ 6 মাহ পূজা হৈছিলে, কাৰণ 6 মাহ পানীৰ তলত থাকে আৰু 6 মাহ ওপৰত থাকে। সেইকাৰণে ৰজাই পাৰতে মন্দিৰ বনাই তাতে তেওঁক প্ৰতিষ্ঠা কৰি পূজা কৰিম বুলি আশা কৰি মন্দিৰ আগবঢ়ালে। কিন্তু বাবাই তেওঁক সপোন দেখুৱালে যে মোক কেলে প্ৰতিষ্ঠা কৰিছো, মই স্বয়ম্ভু 14 হাত পশ্চিমলৈ খান্দিছা, মই তাতে আছো। ৰজাই লগে লগে খান্দি পেলাই যেতিয়া বাবা বিশ্বনাথক লগ পালে, সেই দিনাৰ পৰাই আজিলৈকে কণ্টিনিউৱাছলি পূজা হৈ আছে। এই পূজা 12 মাহে হয় আৰু গৰু বিহু, মানুহৰ বিহু, নেক্সট ডে গোসাই বিহু। সেইদিনা ৰজাই পৰম্পৰা এটা গঢ়ি থৈ গ'ল যে ইয়াৰ পৰা আমাৰ 3 কিলোমিটাৰ আঁতৰৰ যি ভিৰগাঁও, আমাৰ মন্দিৰৰ পাইকৰ গাঁও, মানে সেই পাইকসকলকো আহোম ৰজাই ইয়ালৈ মানে সহায় হিচাপে ইয়াক দিছিলে। তেওঁলোকৰ গাঁও, তেওঁলোকৰ নামঘৰ আছে। কোনো নামঘৰত নোসোমোৱাকৈ সেই নামঘৰত গৈ অলপ সময় জিৰণি লয়। তাৰপিছত তেওঁ নিজৰ স্থান আছে মেলা বাকৰিত আহি বহে। তাত লাখৰ ঘৰত মানুহৰ আজি মেলা হ'ব, তাত হাজাৰ হাজাৰ দোকান বজাৰ হ'ব, মানুহৰ সমাগম হ'ব। গতিকে এই অনুষ্ঠান আমি বৰ সুচাৰুৰূপে পালন কৰিবলৈ যত্ন কৰি আহিছোঁ। এইবাৰো আমি তাৰ তদ্ৰুপ ব্যৱস্থা কৰিছোঁ। স্থানীয় প্ৰশাসন আমাৰ লগত সহযোগ আছে। পুলিচ প্ৰশাসন হওক বা সাধাৰণ প্ৰশাসন হওক, সকলো ধৰণৰ মানুহে ইয়াৰ লগত জড়িত। বিভিন্ন ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্মৰ মানুহে এই উৎসৱ পালন কৰে। আৰৱান আমাৰ মন্দিৰত দেখিব, এইটো অসমৰ কোনো মন্দিৰত নাই। আৰৱানৰ প্ৰথা, আৰৱান মানে ৰজা যেতিয়া ওলাই যায় পিছফালে দোলা ধৰে, এনেকে 3খন আৰৱান লয়। আৰু তেওঁৰ মন্ত্ৰীসকল বুঢ়া গোসাঁই, বৰ গোসাঁই, বৰপাত্ৰ গোসাঁই গ'লে এখন আৰু বিশ্বনাথ গোসাঁই যেতিয়া ওলাই যাব তেতিয়া 7খন আৰৱান লৈ যায়। এতিয়া ভক্তসকলৰ মানে মনৰ আশা পূৰণ কৰিবলৈ এই আৰৱানক ইয়াত দান কৰা আছে। আৰু এতিয়া ইমান বেছি হৈছে 2-3 হাজাৰলৈকে। এতিয়া আমাক দৰকাৰ হয় 7খন, কিন্তু ভক্তসকলৰ মনৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ কাৰণে ইয়াত দান কৰে যায়। গতিকে এতিয়া মানে 2-3 হাজাৰ আৰৱান আপুনি দেখিব, অসমৰ কোনো মন্দিৰত এই আৰৱান নাই। আৰু এতিয়া হাজাৰ হাজাৰ আৰৱান উঠিছে। আপোনালোকে অসমৰ ৰাইজক দেখুৱাওক। আৰু মই এই সুযোগতে পুনৰবাৰ অসমৰ ৰাইজলৈ আজিৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ আগন্তুক দিনত আমাৰ মন্দিৰলৈ আহি দৰ্শন কৰি আমাক, নিজৰ পৰিয়ালক কৃতাৰ্থ কৰাৰ লগতে দেশৰ হকে মংগল কৰে। ধন্যবাদ। নিশ্চিতভাৱে সৌভাগ্যৱান, কাৰণ আমি এই পৰম্পৰাৰ অংশীদাৰী হ'ব পাৰিছোঁ। কাৰণ এই পৰম্পৰাই বিশ্বনাথ ঘাটৰ পৰিচয়, বিশ্বনাথৰ পৰিচয়। আমি বিশ্বনাথ বাবাক লৈ আমাৰ এই বিশ্বনাথ সমগ্ৰ বিশ্বনাথবাসী ৰাইজে আজি সদায় গৌৰৱ কৰি আহিছে। আমাৰ মূল অনুষ্ঠানসমূহৰ ভিতৰত এটা সকলোতকৈ গুৰুত্বপূৰ্ণ মাংগলিক অনুষ্ঠান আজিৰ এই অনুষ্ঠান গোসাই বিহু।
গোসাই বিহুৰ দিনটো অতি পবিত্ৰ মাংগলিক অনুষ্ঠান। আজি গদাধৰ সিংহৰ দিনৰ পৰা আজি 441 বছৰ এই ঐতিহাসিক পৰম্পৰা বৰ্তমানো নতুন প্ৰজন্মই এয়া আদৰি লৈ আছে। ই আমাৰ বাবে অতি আনন্দপূৰ্ণ আৰু গৌৰৱপূৰ্ণ মুহূৰ্ত। সকলোৱে এই মুহূৰ্তত যদি এবাৰ আশীৰ্বাদ পায় জীৱনৰ সাৰ্থক মুহূৰ্ত। তো আমি সকলোৱে ইয়ালৈ আহিছো আশীৰ্বাদ বিচাৰি আৰু বাবাক এই মুহূৰ্তমানৰ পিছতে ইয়াত ভ্ৰমণ কৰিব। গীৰ গাঁৱলৈ যাব, গীৰ গাঁৱৰ পৰা বাকৰিলৈ যাব, বাকৰিৰ পৰা পুনৰ ঘূৰি আহিব। এই যি পৰিক্ৰমা, এই পৰিক্ৰমাই বিশ্বনাথ বাসীক সমৃদ্ধ কৰিছে, বিশ্বনাথ পৰিচয় দাঙি ধৰিছে। আজিৰ অনুষ্ঠানত সকলো ৰাইজক বিনম্ৰতাৰ অনুৰোধ, সকলোৱে অংশগ্ৰহণ কৰক পুনৰ এবাৰ আৰু বিশ্বনাথৰ ঐতিহ্য পৰম্পৰাক ভৱিষ্যতৰ প্ৰজন্মৰ বাবে আগবঢ়াই লৈ যাওক, তাকে মই কামনা কৰিছো।